তাৰ ফলত মতা মানুহৰ ক্ষেত্ৰত ৰিয়েকশ্যনসমূহ কমকৈ দেখা পোৱা গৈছে বেজি লোৱাৰ পিছত মূৰৰ বিষ বা জ্বৰ কমকৈ দেখা পোৱা গৈছে মাইকী মানুহৰ অলপ বেছিকৈ হৈছে কিন্তু এটো অৰ্থ নহয় যে মতা মানুহজন ষ্ট্ৰং বা মাইকী মানুহজন উইক হেতু নুবুজায় হেতুৰ পৰা মাথু তাৰ এটা বডিৰ ৰিয়েকশ্যন হে এতিয়া সহজ ভাষাত যদি আৰু বুজাবলৈ যাওঁ তেনেহলে আপোনালোকে সহজতে বুজি পোৱা কথাটো হ'ল এটা ধৰি লওক আমাৰ এটা ঘৰ আছে ঘৰটোত আমাৰ বৰষুণৰ পানী পৰিবলৈ আৰম্ভ কৰিছে টিং ফুটা হৈ পেলাই যদি বৰষুণৰ পানী পৰিছে প্ৰথমতে আমি কি কৰিম সেই পানীখিনি যাতে গোটেই ঘৰটোত বিয়পি নাযায় এটা বাল্টিং পাতি দিম বা এখন কাপোৰ পাতি দিম আৰু তাৰ পিছতে আমি ভাবিম যে সেই টিংখন কেনে ধৰণে আমি মেৰামতি কৰিম একে ধৰণে আমাৰ শৰীৰত যেতিয়া এটা বীজাণু সোমাই একে ধৰণে ইমিডিয়েট ৰিয়েকশ্যন হিচাপে যেনেকৈ বাল্টিংটো পাতি দিলো তেনে ধৰণে আমাৰ জ্বৰ মূৰৰ বিষ গাৰ বিষ ৰিয়েকশ্যনসমূহ আহি যায় আৰু পিছত আমি যিখিনি মেৰামতি কৰিলো টিংখন মেৰামতি কৰিবলৈ আমাৰ সময় লাগিলে আৰু সময় লৈ পেলাই আমি টিংখন মেৰামতি কৰিলো একে ধৰণে আমাৰ শৰীৰেও ইমিউন সিস্টেমে লাহে লাহে মেৰামতি কৰোতে 14 দিন সময় ধৰা যায় সেইবাবে বেজি লোৱা 2 সপ্তাহলৈকে ইমিউন সিস্টেমটোৱে কাম নকৰে বুলি কোৱা যায় 2 সপ্তাহলৈকে আপোনালোক তথাপিতো ৰিস্কত থাকে কিন্তু 2 সপ্তাহৰ পিছত মেৰামতি হৈ যোৱাৰ পিছত আপোনালোকৰ বিপদখিনি কমি যায় এতিয়া আশা কৰো কথাখিনি তেনে সহজ হৈ আহিলে এতিয়া গম পালে যে জ্বৰ উঠা নুঠালৈ আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং বা উইক আমি একো গম নাপাওঁ হেতুৰ পৰা একো প্ৰুফ নাপায় আৰু এনেকুৱা নহয় যে এজন মানুহৰ জ্বৰ নুঠিলে তেওঁৰ ৰিয়েকশ্যন নহলে সেইকাৰণে এন্টিবডিও নবনিলে হেতু ভুল ধাৰণা জ্বৰ নুঠিলেও মূৰৰ বিষ নহলেও বা জ্বৰ উঠিলেও মূৰৰ বিষ হলেও যিখিনি এন্টিবডি আপোনালোকক শৰীৰে প্ৰস্তুত কৰিবলৈ সক্ষম সেইখিনি কৰিবই প্ৰথমতে বেজি লোৱাৰ পিছত জ্বৰ উঠিব বুলি টেনচন আৰু বৰ্তমান বেজি লোৱাৰ পিছত জ্বৰ নুঠিলে কিয় নুঠিলে হেতু কাৰণে বিপদ হ'ব নেকি হেতুৰ টেনচন আশা কৰো এই ভিডিঅ'টোৰ পৰা আপোনালোকে এই উত্তৰটো পালে আৰু যদি ভাবিছে এই ভিডিঅ'টোৱে আপোনালোকক টেনচন মুক্ত কৰিলে আৰু লগতে চিন্তাৰ বিষয়খিনি অতৰাই দিলে আনকো সহায় কৰিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলি আশা ৰাখিলো পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেৰে হেলথ ৰিলেটেড ইস্যুজ লৈ পেলাই আপোনালোকৰ মাজলৈ পুনৰ আহিম তেতিয়ালৈকে নমস্কাৰ